নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল হিতান্তিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 2 মে, অসমীয়া বহাগ মাহৰ 18 তাৰিখ শুক্ৰবাৰ। আজি তিথি হ'ব শুক্লা পঞ্চমী, ৰাতিপুৱা 9:18 থাকিব। তাৰ পাছত ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ, দিনৰ 1:09 থাকিব। তাৰ পাছত পূৰ্ণবসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব কৰ্মা যোগ, ৰাতিপুৱা 5:38 থাকিব। তাৰ পাছত ধৃতি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালৱকৰণ, ৰাতিপুৱা 9:18 থাকিব। তাৰ পাছত কৌলৱকৰণ, ৰাতি 8:34 থাকিব। তাৰ পাছত তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, নৰগণ হ'ব। আজি সূৰ্য উদয় হ'ব 4:44 আৰু সূৰ্য অস্ত যাব 5:55। আজি যোগিনী থাকিব দক্ষিণ দিশত ৰাতিপুৱা 9:18 তাৰ পাছত পশ্চিম দিশত থাকিব। আজি দিনটোত যাত্ৰা এনেধৰণৰ হ'ব: উত্তৰ ঈশান পূব দিশত ৰাতিপুৱা 9:18 শুভ নহ'ব, লগতে 9:18 পাছত পূব, আগ্নেয় আৰু দক্ষিণ কোণত যাত্ৰা শুভ নহ'ব। আজি মৰণত মৃতকে দিনৰ 1:09 পাছত এপদ দুখ পাব। আজি দিনটোৰ শুভ মুহূৰ্তবোৰ এনেধৰণৰ হ'ব: ব্ৰহ্ম মুহূৰ্ত 3:08 পৰা 3:50 থাকিব। অভিজিত মুহূৰ্ত 10:53 পৰা 11:45 থাকিব আৰু গধূলি মুহূৰ্ত 5:43 পৰা 6:07 থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি আজি দিনটোৰ ৰাশিফল হিতান্তিলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ঘৰুৱা দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত আগতকৈ টনকিয়াল অনুভৱ কৰিব পাৰে। লগতে আজি দিনটোত আপোনাৰ অযথা খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰ তথা ব্যৱসায়িক ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আজি দিনটোত দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কষ্টৰ উচিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি দিনটোত কোনো বন্ধু বা সম্বন্ধীয়ৰ ঘৰলৈ যোৱাৰ পৰিকল্পনা কৰা দেখা যাব। আজি দিনটোত আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত প্ৰিয়জনৰ সৈতে এক ৰোমান্টিক যাত্ৰাৰ আনন্দ লোৱাৰ সুবিধা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দিনটো সাৱধান হোৱাৰ প্ৰয়োজন। সূৰ্য দেৱতাক জল অৰ্পণ কৰিব, সকলো সমস্যা সমাধান হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 6, ৰং হ'ব মটীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ ইচ্ছাবিলাক পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কিছু আমনিদায়ক যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ মন হঠাৎ পৰিৱৰ্তন হোৱা অনুভৱ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত স্থিৰতা দেখা যাব। আজি দিনটোত প্ৰিয়জন বা জীৱনসংগীৰ সৈতে কোনো কথাত বিবাদ উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে তথা বন্ধুবৰ্গৰ সৈতে সম্বন্ধবিলাকৰ মাজত কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 2, ৰং হ'ব গুলপীয়া। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আনক সহায় কৰি আনন্দ লাভ কৰিব পাৰে। আজি দিনটোত কোনো মহত্বপূৰ্ণ ব্যক্তিৰ সৈতে মিলন হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই সময়ত ব্যৱসায়িক দিশত উন্নত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত মধ্যম ফলদায়ক হোৱা দেখা যাব। প্ৰেম সম্বন্ধত কিছু সমস্যা উৎপন্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত
সাৱধান হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 4, ৰং হ'ব পাতল ৰঙা। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনি কৰ্মজীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব তথা নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ হোৱা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সঠিক কৌশল তথা আত্মবিশ্বাসে ব্যৱসায়িক দিশত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক সুস্থতা অটুট থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 1, ৰং হ'ব বগা। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কেৰিয়াৰৰ দিশত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ব্যৱসায়িক ক্ষেত্ৰত কোনো ডাঙৰ চুক্তি হাতলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ঘৰত কোনো অনুষ্ঠান বা পাৰ্টিৰ আয়োজন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰিয়াল তথা জীৱনসংগীৰ সৈতে এক সুস্থ সম্পৰ্ক স্থাপন হ'ব। পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 9, ৰং হ'ব হালধীয়া। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ বাবে ভাগৰুৱা তথা কিছু মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কিছু অপ্ৰয়োজনীয় খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। ঘৰুৱা পৰিৱেশ আজি দিনটোত আপোনালোকৰ মংগলময় হোৱা দেখা যাব। আজি দিনটোত কেৰিয়াৰৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ধাৰ বা ঋণ লোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো মধ্যম ফলদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। অধিক পৰিশ্ৰম এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব বগা। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ লোকপ্ৰিয়তা তথা জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ৰখি থকা পুৰণি কামবোৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত কোনো নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত ঘৰুৱা পৰিৱেশ শান্তিময় তথা প্ৰিয়জনৰ সৈতে এক সুন্দৰ দিন পাৰ কৰাৰ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সুন্দৰ হোৱা দেখা যাব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব সেউজীয়া। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি জীৱনসংগী তথা প্ৰিয়জনৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত আপোনাৰ মন নতুন নতুন চিন্তা ধাৰণাৰে পৰিপূৰ্ণ হোৱা দেখা যাব। আজি যিকোনো সমস্যা অতি সহজে সমাধান কৰিবলৈ সক্ষম হোৱা দেখা যাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শাৰীৰিক অসুস্থতা দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 5, ৰং হ'ব মটীয়া। মকৰ ৰাশি, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কোনো পুৰণি কথাক লৈ আপোনাৰ মন বিচলিত হোৱা দেখা যাব। আজি কৰ্মক্ষেত্ৰত কাম কাজৰ বাবে কিছু সমস্যা উৎপন্ন হোৱা দেখা যাব। আজি দিনটোত কাম কাজৰ ক্ষেত্ৰত একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে। কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নিবনুৱাসকলে কোনো নতুন সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ বাবে
দিনটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱা উচিত। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 1, ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ একপক্ষ প্ৰেমৰ পৰা সাৱধান হ'ব, প্ৰতাৰণাৰ বলি হ'ব পাৰে। আজি দিনটোত পৰিয়াল তথা বন্ধুবৰ্গৰ পূৰ্ণ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত স্থিৰতা দেখা যাব। ব্যৱসায়িক ক্ষেত্ৰত উন্নতিৰ যোগ দেখা গৈছে। আৰ্থিক দিশত শক্তিশালী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। অধিক পৰিশ্ৰম তথা মানসিক চাপ এৰাই চলিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পূব, সংখ্যা হ'ব 3, ৰং হ'ব ৰঙা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনালোকৰ আনন্দময় তথা মানসিকভাৱে শান্তি অনুভৱ কৰিব। আজি দিনটোত বন্ধুবৰ্গৰ সৈতে কিছু আনন্দময় সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজি দিনটোত ভালকৈ নজনাকৈ কাৰো কথাত বিশ্বাস নকৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো সুন্দৰ হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি দিনটোত কিছু সমস্যা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব। দৈনিক ব্যায়াম তথা খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 7, ৰং হ'ব বেঙুনীয়া। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।